গ্ৰেনাৰো কোম্পানীৰ ওৱাৰলেছ মাইক্ৰফোন টাইপ চি হয় যদিহে আপোনাৰ ফোনটো টাইপ চি হয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই নতুন এটা ভিডিঅ' লৈ ৰাইজসকল। আজিৰ ভিডিঅ'টো এইটো হৈছে ওৱাৰলেছ মাইক্ৰফোন। যদি আপোনালোকে ভিডিঅ' বনায় তেনেহ'লে আপোনালোকে এইটো মাইক ব্যৱহাৰ কৰিব পাৰে। বহুত সস্তা দাম হয় আৰু এই সস্তা দামত আপোনালোকে ভাল কোৱালিটিৰ মাইক্ৰফোন পাব। মই আগতে খুলি মেলি ইয়াৰে কোৱালিটিটো ইয়াৰ ভইচটো মই চেক কৰি চাইছোঁ। তো এতিয়া আপোনালোকক মই দেখুৱাম, একদম লাইভ দেখুৱাম। তো বলক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজসকল, এইটো হৈছে গ্ৰেনাৰো কোম্পানীৰ ওৱাৰলেছ মাইক্ৰফোন টাইপ চি হয় যদিহে আপোনাৰ ফোনটো টাইপ চি হয়। বাট আজিকালিতো যিমান ফোন আছে চব টাইপ চি হয়, এণ্ড্ৰইড হওক বা আইফোন হওক চব টাইপ চি হয়। আৰু ইয়াত আছে এটা ৰিচিভাৰ আৰু ইয়াৰে চাউণ্ড কোৱালিটি বহুত ধুনীয়া। মই আগতে চেক কৰিছোঁ, এতিয়া মই আনবক্সিং কৰিম। ৰাইজসকল, এতিয়া মই আনবক্সিং কৰিম। আনবক্সিং কৰাৰ আগতে এই কাগজখনত লেখা আছে গ্ৰেনাৰো ওৱাৰলেছ মাইক ফ্ৰম ইউটিউবাৰ মাইক ফৰ ব্লগিং ভিডিঅ' ৰেকৰ্ডিং উইথ টাইপ চি। যদিহে আপুনি ব্লগ ভিডিঅ' বনাই ইউটিউব বা ফেচবুক বা ইনষ্টাগ্ৰামত বনায় দেন আপোনালোকে এইটো মাইক ব্যৱহাৰ কৰিব পাৰে যদিহে আপোনাৰ ফোনটো টাইপ চি হয়। আৰু ইয়াত লেখা আছে দাম 2999 টকা, ইমান দাম নহয়। এতিয়া আপোনালোকক মই গোটেইখিনি দেখুৱাম। প্ৰথমতে এইটো খুলি লওঁ আৰু ইয়াৰ ওপৰতে লেখা আছে গ্ৰেনাৰো ওৱাৰলেছ মাইক্ৰফোন। ইয়াত ৰিচিভাৰ প্লাছ ট্ৰেন্সমিটাৰটো ওপৰতে দিয়া আছে পিক দুটা। ইয়াৰ পিছভাগেও লেখা আছে গ্ৰেনাৰো বুলি আৰু ইয়াত লেখা আছে HD চাউণ্ড কোৱালিটি, ইণ্টেলিজেণ্ট নইজ ৰিডিউকেশ্যন, মানে বাহিৰৰ যিবিলাক শব্দ এইবিলাক তাৰমানে কেঞ্চেল কৰিব পাৰে। ৰিভাৰ্ভ মোড আৰু লং বেটাৰী লাইফ আৰু কিবা ইয়াত লেখা আছে। এতিয়া মই এফালৰ পৰা খুলি দেখুৱাই আছোঁ। ৱাও, এইখন হৈছে গ্ৰেনাৰো কোম্পানীৰ পৰা ৱাৰেণ্টি কাৰ্ড দিছে, 1 years ৱাৰেণ্টি ইয়াত লেখাই আছে। এইটো হৈছে ট্ৰেন্সমিটাৰ, ইয়াতো লেখা আছে গ্ৰেনাৰো কোম্পানীটোৰ নাম। আৰু এইটো মোবাইলৰ য'ত চাৰ্জ দিয়া তাত সোমাই দিব লাগে। প্লাছ এইটো হৈছে ৰিচিভাৰ আৰু এইটো হৈছে ক্লিপ, কলাৰত লগাই কথা ক'ব লাগে। আৰু এইটো হৈছে এডপ্টৰ আৰু এইখন হৈছে গাইডলাইন, মানে ইয়াত ক'ত কেনেকৈ ফিটিং কৰিব লাগে গোটেইখিনি দিয়া আছে। এইটো হৈছে ট্ৰেন্সমিটাৰ, এইটো হৈছে মোবাইল। ট্ৰেন্সমিটাৰটো মোবাইলৰ ইয়াত য'ত চাৰ্জ দিয়া তাত সোমাই দিব লাগে। আৰু এইটো হৈছে ৰিচিভাৰ, গোটেইখিনি ইয়াত দেখুৱাই দিছে। যদি নাজানে ইয়াত চালে হ'ল, আৰু ময়ো দেখুৱাই দি আছোঁ। চাৰ্জ কেনেকৈ দিব লাগে দেখুৱাই আছোঁ। প্ৰথমতে ৰিচিভাৰটো দেখুৱাই আছোঁ। এইটো ফুটা দেখা পাইছেনে? এই ফুটাটো তেনেকৈ সোমাই দিব, দেখা পাইছেনে? এইটো দেখুৱাই দিলোঁ আপোনালোকক। তাৰপৰা হৈছে এইটো হৈছে ট্ৰেন্সমিটাৰৰ চেম পজিশ্যন, মানে ইয়াৰে তলত দেখি আছে, ইয়াত এনেকৈ সোমাই দিব। ৰাইজসকল, মোৰ যিহেতু দুটা মোবাইল নহয় তো আপোনালোকক এই ট্ৰেন্সমিটাৰটো কেনেকৈ ফিটিং কৰিব লাগে মই দেখুৱাই আছোঁ। এই গাইডলাইনখনত দেখুৱাই দিছে এইটো হৈছে মোবাইল আৰু এইটো হৈছে ট্ৰেন্সমিটাৰ। এই চাৰ্জ দিয়া ফুটাটোত সোমাই দিব লাগে এনেকৈ। তাৰপৰা এইটো হৈছে ৰিচিভাৰ, ৰিচিভাৰটো কেনেকৈ কানেক্ট কৰিব লাগে মই দেখুৱাই আছোঁ। এইটো হৈছে চব, এইটো হৈছে গ্ৰেনাৰৰ পিছপিনে এইটো হৈছে চুইচ। এই চুইচটোত এনেকৈ টিপা মাৰি ধৰিব, টিপা মাৰি ধৰিলে এনেকৈ গ্ৰীণ লাইট জ্বলি যাব। চ' এই ৰিচিভাৰৰ লাইটটো বন্ধ কৰিবলৈ হ'লে আপুনি এই বুটামটো দেখিছেনে? এই বুটামটো আপুনি এনেকৈ টিপা মাৰি ধৰিব লাগিব। টিপা মাৰি ধৰিলে এই লাইটটো বন্ধ হৈ যাব। দেখা পালে লাইটটো বন্ধ হৈ গ'ল, তো মোবাইলৰ পৰা কানেকশ্যনটো বন্ধ হৈ গ'ল। তো এই ৰিচিভাৰেৰে আপুনি কথা ক'ব নোৱাৰিব। তো এইখিনিয়ে, আৰু আপোনালোকক মই দেখুৱাম লাইভ চাউণ্ড কোৱালিটি কেনেকুৱা। ৰাইজসকল, এতিয়া মই কৈছোঁ এই ৰিচিভাৰত, আপোনালোকক কৈছিলোঁ যে লাইভ দেখুৱাম, তো এতিয়া মই লাইভ দেখুৱালোঁ। তো মাইক্ৰফোনটো কভাৰেজ কৰে 50 মিটাৰ, আৰু 50 মিটাৰ এই শিৱ মন্দিৰটো দেখা পাইছেনে? আমাৰ এই শিৱ মন্দিৰটোৰ পৰা এই টাউনলৈকে 50 মিটাৰ। আৰু এই ডিষ্টেঞ্চটো চেক কৰাৰ আগতে আপোনালোক মই এটা কথা কওঁ, এই ওৱাৰলেছ মাইক্ৰফোনটো GT মোবাইলত ছাপৰ্ট নকৰে। মানে মোৰ এইটো হৈছে ৰিয়েলমি নাৰ্জো 20, এই ৰিয়েলমি নাৰ্জো 20ত ছাপৰ্ট কৰা নাই। তেনেহ'লে আপোনালোকে কি কৰিব, প্লে ষ্টৰত গৈ
আপোনালোকে ডাউনলোড কৰিব ওপেন কেমেৰা বুলি। ওপেন কেমেৰাটো আপোনালোকে ডাউনলোড কৰিব আৰু তাত গৈ ছেটিং মিলাব আৰু তাৰপিছত আপোনালোকে কি কৰিব, ছেটিঙত যাব। ছেটিঙত যাই কিনে OTG বুলিছে, OTGত যাই কিনে কানেকশ্যন বুলি তাত টাচ কৰি দিব, তেতিয়া কানেক্ট হৈ যাব। তো এতিয়া ডিষ্টেঞ্চটো আপোনালোকক চেক কৰি দি আছো। আহক এতিয়া মোৰ পিছে পিছে আহিব নালাগে, তাতে থাকা তুমি। এতিয়া মই গৈ আছো আৰু আমাৰ চাৰিওপিনে দেখুৱাই দিয়া আমাৰ এই বাউণ্ডাৰীত কিমান গাছ গছনি আছে, ফুল আছে। কালি 50 মিটাৰ হয়। ভাইসকল, আপোনালোকে দেখা পালে যে গ্ৰেনেৰো ৱাৰলেছ মাইক্ৰফোনটো আনবক্সিং কৰিলো, লগতে আপোনালোকৰ চাউণ্ড কোৱালিটিটো চেক কৰি দিলো, ডিষ্টেঞ্চ চেক কৰিলো। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলত নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া টাটা বাই বাই।